নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰামলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ নিয়মীয়া দৰ্শকসকলে নিশ্চয়কৈ জানে যে এই প্ৰতিযোগিতাখনি আচলতে কেনেধৰণে অনুষ্ঠিত কৰা হৈছে। মই পুনৰবাৰ যিসকলে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে এই অনুষ্ঠানটি তেখেতসকলৰ বাবে জনাব বিচাৰিছোঁ। এই অনুষ্ঠানটি কেৱল জ্যেষ্ঠসকলক লৈ জ্যেষ্ঠসকলৰ মাজত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ পৰা বাছনি হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই তিনিটাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলে আমাৰ এই মূল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। 60ৰ ঊৰ্ধ্বৰ জ্যেষ্ঠসকলক লৈ এয়া প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ, জ্যেষ্ঠ নাগৰিকৰ এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ এই গোটেই প্ৰতিযোগিতাখনিত অভিজ্ঞ তিনিগৰাকী বিচাৰকে আমাক সহযোগিতা আগবঢ়াইছে। তিনিওগৰাকী বিচাৰকক পুনৰবাৰ চিনাকি কৰোৱাই দিব বিচাৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে বিচাৰকৰ আসনত আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে প্ৰতিযোগিতাৰ আন এগৰাকী বিচাৰক তেখেত নয়নজ্যোতি শইকীয়া ডাঙৰীয়া। তিনিওগৰাকী বিচাৰকক আজিৰ খণ্ডলৈ স্বাগতম জনাইছোঁ। আমাৰ প্ৰতিযোগীসকল সাজু হৈ আছে। নিয়মসমূহ আপোনালোকে জানেই যে 60ৰ ঊৰ্ধ্বৰ হ'ব লাগিব আৰু প্ৰথম, দ্বিতীয়, তৃতীয় এই তিনিটাত স্থানপ্ৰাপ্ত প্ৰতিযোগীয়েহে অংশ ল'ব পাৰিব। সাজু হৈ আছে প্ৰতিযোগীসকল, গতিকে আহক দেৰি নকৰি আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ। আমি প্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তিনিচুকীয়াৰ আজিৰ খণ্ডৰ প্ৰথমগৰাকী প্ৰতিযোগী কামিনী গোহাঁইক। মাটিৰ অসম নুবুলো তোক সোণৰ অসম মাটিৰ অসম সোণত কৈও যে চৰা এই মাটি এই মোৰো পদা মাটিৰ তোৰ কি ধন আছিলে কেলে লাগিছে মোৰ অতীতত তোৰ কি ধন আছিলে কেলে লাগিছে মোৰ এতিয়া যে তই নিচে নিচলা এতিয়া যে তই নিচে নিচলা দুবেলা নুগুচে নুবুলো তোক সোণৰ অসম মাটিৰ অসম দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰম দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰম আইত কৈনো বাৰু আছেনে আপোন আইত কৈনো বাৰু আছেনে আপোন আছেনে কোনো বাব নুবুলো তোক সোণৰ অসম মাটিৰ অসম সোণত কৈও যে চৰা এই মাটি এই মোৰো পদা মাটিৰ অসম নুবুলো তোক সোণৰ অসম
মাটিৰ অসম আই মাটিৰ অসম আই ধন্যবাদ খুব সুন্দৰ আমি অশেষ ধন্যবাদ জনাইছোঁ মই অকণমান 1 মিনিট আপোনাক বিচাৰিছোঁ আপোনালৈ মোৰ অকণমান শ্ৰদ্ধা বেছিকৈ কুশলে আছেনে আছোঁ হয় সহায় কৰিবৰ বাবে পৰিয়ালৰ কোনো আহিছেনে আজি নাই মই তিনিচুকীয়া জিলাৰ পৰা হঠাতে আহিব লগা হ'ল মোক কৰিলে মানে ভালকৈ আশা কৰিবলৈও নহ'ল ঘপকৈ আহিলোঁ আৰু ধন্যবাদ মনৰ দৃষ্টিৰে পৃথিৱীখন বৰ ধুনীয়াকৈ সংগীতৰ দৃষ্টিৰে তেখেতে চাবলৈ আৰম্ভ কৰিছে মোৰ খুব ভাল লাগিল যে শৰীৰৰ অকণমান অসুস্থতাৰ পাছতো ইমান সুন্দৰকৈ তেখেতে গীত পৰিৱেশন কৰিলে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু ব্যক্তিগৰাকীৰ সদায় কুশল কামনা কৰিছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তিনিচুকীয়াৰ শ্ৰীযুত দুলাল দাসক তুমি ঘমিয়া তুমিনো বুজিলা তোমাৰে অতীত ঘমিয়া কমলাকান্ত লিখিছে কবিতা তুমি ঘমিয়া তুমিনো বুজিলা তোমাৰে অতীত ঘমিয়া শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী বা অসমীয়া কিহৰে ৰাগিনী পাৰা কিহৰে হরে রাগিনী অতীতৰ গুণ কিয়নো নকৰা নিশায়া বৰণে নিজক কিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ শব্দকো নুবুজা শেক্সপিয়েৰ চেলি বুলি চিঞৰা সত্ৰীয়া নাট গীতক নুবুজা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি তুমি নিজকে নিচিনা পুৰণি পুৰুষৰ গৰিমাক পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা পুৰণি কুঁৱৰী বা অসমীয়া পুৰণি কুঁৱৰী শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী মালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী মালা অসমীয়া
কিহৰে ৰাগিনী পালা। তিনিচুকীয়াৰ আটাইকেইগৰাকী প্ৰতিযোগীক আমি ধন্যবাদ জনাইছোঁ। এই প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী জ্যেষ্ঠলৈ ধন্যবাদ। ইমান সুন্দৰকৈ প্ৰত্যেকটো গীত তেখেতসকলে পৰিৱেশন কৰিছে। প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বয়স যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰেই যেন প্ৰতিফলন আমাৰ এই মঞ্চখনিত। এয়া আচলতে আমাৰ ND24 প্ৰথম প্ৰয়াস, কাৰণ আমি কনিষ্ঠসকলক লৈ বহু সময়ত ৰিয়েলিটি শ্ব'সমূহ সাধাৰণতে হৈ থকা দেখিবলৈ পাওঁ, অনুষ্ঠিত হৈ থাকে যুৱক যুৱতীসকলক লৈ, কিন্তু জ্যেষ্ঠসকলক লৈ এয়া প্ৰথমবাৰ হৈছে। গতিকে অসমত প্ৰথমবাৰৰ বাবে ND24 এই প্ৰয়াস কৰি যিধৰণে আপোনালোকৰ সঁহাৰি আমি লাভ কৰিছোঁ, আমি সঁচাকৈ খুব সুখী আৰু আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ। অনুষ্ঠানটি ND24 সমান্তৰালকৈ ND24 সামাজিক মাধ্যমৰ যিসমূহ পেজ আছে, আমাৰ ND24 ফেচবুক পেজ অথবা ইউটিউব চেনেল সকলোতে উপলব্ধ। আপোনালোকে সুৰ সংগ্ৰাম এই অনুষ্ঠানটিৰ প্ৰত্যেকটো খণ্ড তাতো উপভোগ কৰিব পাৰিব। পুনৰ আমি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ আৰু এইবাৰ আমি আমাৰ আন এগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। এইবাৰৰ প্ৰতিযোগী লখিমপুৰৰ বিজয়া গগৈ। একেটি খুৰা বাহিতি বন্ধা একেটি মাথোন মা একেটি মাথোন মা ৰাতিয়ে দিনে এটি সমনীয়া একেটি আনন্দতা একেটি আনন্দতা ঘৰ হাঁহিতি খন্তেকতে মৰে দুখৰ এন্ধাৰ খন্তেকতে সৰে শান্ত হৃদয় আবেগে আকুল একেটি সুৰৰ আঘাত ৰাতিয়ে দিনে এটি সমনীয়া একেটি আনন্দতা শব্দ কপনি সপ্তম পঞ্চম উচ্চাৰে কমেব দ্বিতীয়ম দুখৰ যাতনা সুখৰ বাসনা মিহৰিয়ে কেইটিমান ৰাতিয়ে দিনে এটি সমনীয়া একেটি আনন্দতা একেটি আনন্দতা অন্তৰৰ মাজতাখন বাহিতিত বাজে আত্মবিলোপন শুনাহে অমৃত সন্তান আত্মা পৰমাত্মা একেটি সুৰত বাহিতি বন্ধা একেটি মাথোন মা একেটি মাথোন মা ৰাতিয়ে দিনে এটি সমনীয়া একেটি আনন্দতা একেটি আনন্দতা
লখিমপুৰৰ বিজয়া গগৈলৈ ধন্যবাদ। সাজু হৈ আছে লখিমপুৰৰ মিনতী সোণোৱাল। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। একেটি সুৰত বাঁহীটি বন্ধা, একেটি মাথোন মাত, একেটি মাথোন মাত। ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দতা, একেটি আনন্দতা। সুখৰ হাঁহিটি খন্তেকতে মৰে, দুখৰ এন্ধাৰ খন্তেকতে হৰে। শান্ত হৃদয়ে আবেগ আকুল, একেটি সুৰৰ আঘাত। ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দতা। শব্দ কপনি সপ্তম পঞ্চম, উচ্চৰে কমে দ্বিতীয়ম। সুখৰ যাতনা সুখৰ বাসনা, মিহলি একেটি তাত। ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দতা। বৈচিত্ৰ্য বিলয় ভেদ সমন্বয়, খণ্ডত খণ্ড বাঁহীটিয়ে কয়। আহোন কান্দোন প্ৰসাৰ মধুৰ, এটি ধ্বনি উঠে তাত। ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দতা, একেটি আনন্দতা। অন্ত অনন্তৰ মাজত এখন বাঁহীটিত বাজে আত্মবিলোপন। শুনাহে শুনাহে অমৃত সন্তান, আত্মা পৰমাত্মা। ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দতা, একেটি আনন্দতা। একেটি সুৰত বাঁহীটি বন্ধা, একেটি মাথোন মাত, একেটি মাথোন মাত।
লখিমপুৰৰ আন এগৰাকী প্ৰতিযোগী টুলুমণি গগৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমি অশেষ ধন্যবাদ জনাইছো। এয়া আছিল লখিমপুৰৰ টুলুমণি গগৈ। অকণমান 1 মিনিট সাউতকৈ কৈ থৈ যাওক। এই যে তিনিওগৰাকী বিজয়া গগৈ, মিনতী সোণোৱাল, টুলুমণি গগৈ, আপোনালোক আটাইকেইগৰাকীয়ে বান্ধৱীয়ে বেলেগক পুৰস্কাৰটো ল'বলৈ সুযোগ নিদিলেই জিলা পৰ্যায়ত? নাজানো, যোৱাবাৰো আহিলোঁ আৰু চিলেকশ্যন লখিমপুৰত আচলতে আমি কেইজনীয়ে হৈ থাকোঁ। তিনিওগৰাকীয়ে আমি একদম ৰাজ্যিক পৰ্যায়লৈ গৈহে এৰিম এই বুলি ধৰিছিল নহয়নে? এইটো এটা কথা ইয়াতে এই মঞ্চত ক'বলৈ পালে মই ভাল পাম নিশ্চয়, যে ভূপেন হাজৰিকাদেৱৰ লগত মই আগতে পিছে পিছে লগতে থাকোঁ। মাতি লৈ যায় মানে মোৰ বাইদেউ অনিমা গগৈ, হয়, লখিমপুৰৰ এগৰাকী সুগায়িকা। মানিক আহমেদে ভালকৈ জানে এইটো কথা। আৰু তেখেতক লখিমপুৰত যেতিয়া ভৰি দিয়ে তেতিয়াই অনিমা গগৈক লৈ আনে। যেতিয়া আৰূপ চিনেমাখন ওলাইছে নেনো মে দৰ্পণ হে, বাইদেউৰ লগতেই গায় আৰু বাইদেউৰ পিছে পিছে মই যাওঁ। বহুকেইজন শিল্পীক, জয়ন্ত হাজৰিকাদেৱকো পাইছোঁ মই, হয়, তেনেকেই মানে। আৰু সেইসকল বৰেণ্য শিল্পীৰ সান্নিধ্য পাই আপুনি ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিবলৈ শিকিলে নেকি বাৰু? হয়, সৰুৰ পৰা শুনি আছোঁ আৰু শুনিছোঁ আৰু সৰুৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজিলৈকে ফলৱতী হৈ আছোঁ।
ধন্যবাদ আৰু সদায় কুশলে থাকক আমি তাৰে কামনা কৰিছোঁ লখিমপুৰৰ তিনিওগৰাকীলৈ আমি ধন্যবাদ জনাই এবাৰ আমি পুনৰ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ এবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নলবাৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য পৃথিৱীত হেজাৰ শিল্পী জন্ম হ'লেও ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি নহয় মই সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে তেখেতক গীত এৰি গুণগুণাবহে লৈছোঁ ভুল হ'ব পাৰে ক্ষমা কৰি দিব মই এই মাটিৰে ল'ৰা হৈছিলোঁ অঘৰী মাটিৰ মোৱেৰি দিছিলোঁ ভাওনাৰ আই মই কৰিছোঁ আকালৰ জুইতে পৰা ৰঙা মাটি গুচামে গেৰুৱা ৰং হক বাম হক মাটি যদিও তাকৰীয়া মাটি দুডৰা দুবিঘা যি আছে হাতত তাতে মই কৰি যাম খেতি মোৰে পথাৰ আই এদিনো নপৰে এদিনো নপৰে হুৰ বতাহ চৰাই হুৰ বতাহ চৰাই মোৰে আইৰ পথাৰত যদি আহি পৰে অচিনা বতাহ চৰাই অচিনা বতাহ চৰাই আহেৰে দিমে হুৰাই আহেৰে দিমে হুৰাই জোৰ পুৰি পুৰি পালেই যে হাত জোৰ পুৰি পুৰি পালেই যে হাত ইবেলি বান্ধিছোঁ ইবেলি বান্ধিছোঁ মই এই মাটিৰে ল'ৰা হৈছিলোঁ অঘৰী মাটিৰ মোৱেৰি দিছিলোঁ ভাওনাৰ ধন্যবাদ নলবাৰীৰ ৰঞ্জিত কুমাৰ শৰ্মাক এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আকৌ প্ৰমাণ কৰ হেৰো অসমৰ অসমীয়া তোৰ তেজৰ সোঁতত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি তোৰ তেজৰ সোঁতত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকৈ বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞা সোনকাৰে ৰণাংগনত উৰুৱাই তুলি আকৌ প্ৰমাণ কৰ হেৰো অসমৰ অসমীয়া
এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ'ল এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ'ল শিৰচ্ছেদৰ নমুনা চমকি উঠিল শৰাইঘাট চমকি উঠিল শৰাইঘাট দেশ বুলিলে আদেশ কিয় শুই নাথাকি সিহঁত চোন কিয় দেশ বুলিলে আদেশ কিয় শুই নাথাকি সিহঁত চোন কিয় সময়ে সময়ে মাত চোন নাই পৃথিৱী জাতিৰ কেনেতে উঠিছে উঠুলি উঠিছে উঠুলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকৈ বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞা হুংকাৰে ৰণাংগনত উৰুৱাই তুলি আকৌ প্ৰমাণ কৰ হেৰ' অসমৰ অসমীয়া অসমীয়া পাহৰিলেই নহ'ব কিমান গভীৰ সেই নিৰ্যাতিতা জয়াৰে মনৰ ব্যথা পাহৰিলেই নহ'ব কিমান গভীৰ সেই নিৰ্যাতিতা জয়াৰে মনৰ ব্যথা আৰু ফাঁচি কাঠৰ পৰা কুশল পিয়লিয়ে চিঞৰি কৈছিল যি কথা আৰু ফাঁচি কাঠৰ পৰা কুশল পিয়লিয়ে চিঞৰি কৈছিল যি কথা সময়ে যদি বিচাৰে ধৰিবি ৰণচালি ধৰিবি ৰণচালি বোলো সোণৰ আখৰেৰে জকে মকাই আছে বোলো সোণৰ আখৰেৰে জকে মকাই আছে মূলা গাভৰুৰে নাম ঐ মূলা গাভৰুৰে নাম আজিৰ গাভৰু তোৰ কামে কথাই ইংগিত পাম নে নেপাম আজিৰ গাভৰু তোৰ কামে কথাই ইংগিত পাম নে নেপাম মনত নাইনে এক কনক লতাই মনত নাইনে এক কনক লতাই কাললৈ কীৰ্তি ৰাখিলে কিয় বুকু পাতি গুলি মনত নাইনে এক কনক লতাই মনত নাইনে এক কনক লতাই কাললৈ কীৰ্তি ৰাখিলে কিয় বুকু পাতি গুলি বুকু পাতি গুলি বুকু পাতি গুলি আকৌ প্ৰমাণ কৰ হেৰ' অসমৰ অসমীয়া তোৰ তেজৰ ফুটত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি তোৰ তেজৰ ফুটত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকৈ বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞা হুংকাৰে ৰণাংগনত উৰুৱাই তুলি আকৌ প্ৰমাণ কৰ হেৰ' অসমৰ অসমীয়া অসমীয়া প্ৰতিযোগীগৰাকীলৈ ধন্যবাদ আমাৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে আচলতে ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছে তেওঁলোকে সংগীতৰ সাধনা কৰিবলৈ জীৱনত খুব কম সময় আচলতে লাভ কৰিছিল কিন্তু তাৰ পাছতো এই প্ৰতিযোগিতাৰ বাবে তেখেতসকলে নিজক ইমান সুন্দৰকৈ সজাইছে আমাৰ প্ৰতিগৰাকী জ্যেষ্ঠ সেইসকলৰ ওচৰত আমি সঁচাকৈ কৃতজ্ঞ ইমান সুন্দৰকৈ এই প্ৰতিযোগিতাত অংশ লৈছে প্ৰতিযোগিতাখনে কৌতুক বৃদ্ধি কৰিছে আমাৰ জ্যেষ্ঠসকলে পুনৰ আমি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ নলবাৰীৰ আৰু এগৰাকী প্ৰতিযোগী সাজু হৈ আছে অনিল কুমাৰ গোস্বামী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তুমি অসমীয়া তুমি নুবুজিলা তোমাৰে অতীতৰ অন্ধকাৰ
কমলাকান্ত লিখিছে কবিতা তুমি অসমীয়া তুমি বুজিলা তোমাৰে অতীতৰ অমিয়া শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা অতীতৰ গুণ কিয়নো পাহৰা মিছা আৱৰণে নিজক কিয় সজোৱা অতীতৰ গুণ কিয়নো পাহৰা মিছা আৱৰণে নিজক কিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ শব্দকো নুবুজা শেক্সপিয়াৰ চেলি বুলি চিঞৰা সত্ৰীয়া নাট গীতক নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি নিচিনা আজি যদি তুমি নিজকে নিচিনা পুৰণি পুৰুষৰ গৰিমাক পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা পুৰণি চোৱা অসমীয়া পুৰণি কুঁৱৰী চোৱা শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হবা বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা ধন্যবাদ খুব সুন্দৰ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ
নলবাৰী নলবাৰী বুলি কোৱাৰ লগে লগে মোৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ সেই কবিতাটো মনত পৰে বোলে যাৰ নাই ঘৰবাৰী সিজাই নলবাৰী ইমান ডাঙৰ বুখ্যান ইমান ডাঙৰ কলজা সকলোকে ল'ব পাৰে সাংৰি যাৰ নাই ঘৰবাৰী সিজাই নলবাৰী কথাটো হয়নে সেইটো মানুহে কয় কিন্তু কিমান দূৰ সঁচা ময়ো নাজানো নলবাৰী মানুহৰ সেই কলিজাখন ডাঙৰ কাৰণে সকলোকে সামৰি লয় বুলি কয় অৱশ্যে আমি সকলোকে সাৱটি লওঁ সকলোৱে আমাৰ বাবে আপোন কেনেকুৱা লাগিল প্ৰতিযোগিতাত অংশ লৈ খুবেই ভাল লাগিছে আমি বয়সস্থ নাগৰিক হিচাপে যিখিনি সঁহাৰি পাইছোঁ সুন্দৰ আমাৰ বিচাৰ সকলো সুন্দৰ মিউজিচিয়ানসকলেতো অতি সুন্দৰ কাৰণ মিউজিচিয়ান নহ'লে আমাৰ গান নহয় সেইকাৰণে বিশেষভাৱে মই মিউজিচিয়ানক ধন্যবাদ জনাওঁ খুব সুন্দৰ সঁচাকৈ বাদ্যযন্ত্ৰীসকলক আমি প্ৰতি মুহূৰ্তত আচলতে কৃতজ্ঞতা জনাব লাগিব তেখেতসকলৰ সহযোগিতাই আমাৰ গোটেই অনুষ্ঠানটো খুব ভাল লগা কৰি তুলিছে আমি আমাৰ প্ৰতিযোগীসকলৰ মাজলৈ পুনৰ আগবাঢ়িব বিচাৰিছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চৰাইদেউৰ শ্ৰীযুত যোগেশ গগৈক তুমি অসমীয়া তুমি নুবুজিলা তোমাৰে অতীতৰ অসমীয়া কমলাকান্ত লিখিছে কবিতা তুমি অসমীয়া তুমি নুবুজিলা তোমাৰে অতীতৰ অসমীয়া শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হবা বুলি ৰখীয়া পিছে দেখোন শংকৰৰ মহিমা আজিৰ অসমীয়াই কোনো বুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পাৰা অতীতৰ গুণ কিয়নো পাহৰা মিছা বৰণে নিজৰ প্ৰিয় সজোৱা অতীতৰ গুণ কিয়নো পাহৰা মিছা বৰণে নিজৰ প্ৰিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নুবুজা কৃষ্ণ কৃষ্ণ হ'ব লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ শব্দ কোনো বুজা শেক্সপিয়াৰ শ্বেলি বুলি চিঞৰা সত্ৰীয়া নাট গীতক নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি তুমি নিজকে নিচিনা
পুৰণি পুৰুষৰ গৰিমাক পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হ'বা তুমি নিচলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হ'বা তুমি নিচলা পুৰণি কুঁৱৰী অসমীয়া পুৰণি কুঁৱৰী চোৱা শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখোন শংকৰৰ মহিমা আজিৰ অসমীয়া একো নুবুজা ইহৰে ৰাগিনী পাৰা অসমীয়া ইহৰে ৰাগিনী পাৰা ইহৰে ৰাগিনী পাৰা অসমীয়া ইহৰে ৰাগিনী পাৰা ইহৰে ৰাগিনী পাৰা অসমীয়া ইহৰে ৰাগিনী পাৰা খুব ধন্যবাদ। সুন্দৰ মাজতে উজুতি অকণমান খাইছিল কিন্তু তাৰ পাছতো ইমান সুন্দৰকৈ আকৌ পৰৱৰ্তী অংশ আপুনি পৰিৱেশন কৰিলে পৰাই হৈছিলে কিন্তু কি দুৰ্ভাগ্যবশতঃ নিদেখিলোৱেই এনেকৈ লওঁতে আখৰকেইটা অকণমান সৰু সৰু হ'ল নেকি সঁচাকৈ বৰ সৰুকৈ লিখা হ'ল আপুনি লিখিছিল নে বাৰু নিজেই লিখিছিলোঁ আচলতে প্ৰিণ্ট কৰিবলৈ নহ'ল আমাৰ ঢেৰ কথা সময়মতে আমি আহিবলৈ বুলি নহৈছিল পাছত আহি পালোঁ বাৰু যেনে এয়াই আৰু তথাপিও মনটো বেয়া নকৰিব কিন্তু দেই ভাল হৈছে ভাল হৈছে বুলি মইতো ভালেই গাওঁ বুলি ভাবোঁ নিজকে সেই কথাটো মনত লাগে যে মই ভাল গাওঁ সেই বিশ্বাসটো কিন্তু বৰ ডাঙৰ কথা শেহতীয়াকৈ হ'লেও লাষ্টডোখৰ গালোতো গালেতো নিশ্চয় কিবা কৰিব ধন্যবাদ কিবা কৰিবতো কিন্তু এই তিনিওগৰাকী অলপমান জগ কৰিছোঁ মাফ কৰিব পাৰোঁ এনেকৈ সদায় ৰঙিয়াল হৈ থাকক আমাকো হহুৱাই থৈ গ'ল ধন্যবাদ ভালে থাকক সদায় ধন্যবাদ ধন্যবাদ বিচাৰকে কিবা এষাৰ ক'ব বিচাৰিছে আপোনাৰ অলপ ধেমালি কৰোঁ দেই হয় হয় আপুনি চাকৰি ৰিটায়াৰ কৰিছেনে মোৰ চাকৰি নাছিল আচ্ছা মই এনেকৈ আৰু যিয়ে নহওক আপোনাৰ মানে পেঞ্চনটো দেখিয়ে আপোনাৰ দৰমহা কিমান আছিল গম পাই গৈছোঁ মানে আপুনি ডেকা কালত কি আছিল গম পাইছোঁ হয় 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 দেই চৰাইদেউৰ চাগে ছোৱালীবিলাক সুদাই নাছিল চাগে আপুনি নক'ব আৰু জোকাইছিল নে নিশ্চয় জোকাইছিল না আমাৰ মন যায় মানে আপোনালোকে ছোৱালী জোকাইছিল নে নাই মন যায় জানিবলৈ আমাৰ মানে প্ৰেৰণা পাওঁ আমি দেই সেইটো কথা আচলতে এটা কথা আমাৰ যেতিয়া বিশেষকৈ মোৰ কথা কৈছোঁ আৰু বঢ়াই কোৱা নহ'ব দুটা এটা গান গাইছিলোঁতো যথেষ্ট হাত চপৰিব পাওঁ আৰু ঢেৰ কিবা কিবি আৰু ৰাইজে এতিয়া সেই ঢেৰ কিবা কিবিটোৰ মাজতে যি যেনেধৰণে বুজি লয় আৰু আমি বুজিছোঁ বুজিবলগীয়াখিনি একেবাৰে সঁচাকৈ তীখৰ আছিল স্বৰ্গদেউ ভাষাৰে যদি আমি কওঁ পাহাৰৰ এখন জিলিকা চহৰ চৰাইদেউ গতিকে চৰাইদেউৰ সেই টচবজীয়া ডেকাজন আজি আমাৰ মাজত আহি উপস্থিত হ'ল ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ আমি এবাৰ মঞ্চলৈ আমাৰ চৰাইদেউৰ আনগৰাকী প্ৰতিযোগীক আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অনিল চন্দ্ৰ ডেকাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সোণৰ মাটিৰ ক্ষমাই নবুলো তোক সোণৰ মাটিৰ ক্ষমাই সোণতকৈও যে চৰা এই মাটি এই মোৰো পজা মাটিৰ ক্ষমাই নবুলো তোক সোণৰ মাটিৰ ক্ষমাই তোৰ কিৰণ আছিলে কেলে লাগিছে মোক
কেলে লাগিছে মোক এতিয়া যে তই নিচি নিচলা এতিয়া যে তই নিচি নিচলা দুবেলা নগছে ভোক নবলো তোক সোণৰ ৰখম মাটিৰ ৰখম আই দুখীয়া হলেও নিচলা হলেও আই মোৰ মৰমৰ দুখীয়া হলেও নিচলা হলেও আই মোৰ মৰমৰ আই কইনো বাৰু আছেনে আপোন আই কইনো বাৰু আছেনে আপোন আছেনে কোনো বাবৰ নবলো তোক সোণৰ ৰখম মাটিৰ ৰখম মাই সোণতকৈও যে চৰা এই মাটি এই মোৰো পজা ঠাই মাটিৰ ৰখম মাই মাটিৰ ৰখম মাই মাটিৰ ৰখম আই চৰাইদেউৰ পাছত কোকৰাঝাৰ প্ৰতিযোগীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। প্ৰথমে কোকৰাঝাৰৰ পূৰ্ণ ৰয়ক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আকৌ প্ৰমাণ কৰ হেৰ অসমৰ অসমীয়া তোৰ তেজৰ ফিতত বীৰ বীৰাংগনাৰ লহৰা জেউ তুলি তোৰ তেজৰ ফুটত বীৰ বীৰাংগনাৰ লহৰা জেউ তুলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকে বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞাৰ হুংকাৰে ৰণাংগনত উৰুৱাই ধূলি আকৌ প্ৰমাণ কৰ হেৰ অসমত অসমীয়া অসমীয়া এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ'ল এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ'ল চিৰত চেদৰ নমুনা চমকি উঠিল শৰাই ঘাট চমকি উঠিল শৰাই ঘাট দেশ বুলিলে আদেশ কিয় হৈ নেথাকি হচন কিয় দেশ বুলিলে আদেশ কিয় হৈ নেথাকি হচন কিয় সময়ে সময়ে মাতচোন মাত কেনেকে দেখিছে কেনেকে উঠিছে দেশী বিদেশীৰ তেজ কেনেকে উঠিছে উথলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকে বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞাৰ হুংকাৰে ৰণাংগনত উৰুৱাই ধূলি আকৌ প্ৰমাণ কৰ হেৰ অসমত অসমীয়া অসমীয়া
পাহৰিলে নহ'ব কিমান গভীৰ সেই নিৰ্যাতিতা জয়াৰে মনৰ ব্যথা পাহৰিলে নহ'ব কিমান গভীৰ সেই নিৰ্যাতিতা জয়াৰে মনৰ ব্যথা আৰু ফাঁচি কাঠৰ পৰা কুশল পিয়লিয়ে চিঞৰি কৈছিল জিৰ কথা আৰু ফাঁচি কাঠৰ পৰা কুশল পিয়লিয়ে চিঞৰি কৈছিল জিৰ কথা সময়ে যদি বিচাৰে ধৰিবি ৰণৰ চালি ধৰিবি ৰণৰ চালি বোলো সোণৰ আখৰেৰে জকে মকাই আছে বোলো সোণৰ আখৰেৰে জকে মকাই আছে মোলা গাভৰুৰ নাম মোলা গাভৰুৰ নাম আজিৰ গাভৰু তোৰ কামে কথাই ইংগিত পাম নে নেপাম আজিৰ গাভৰু তোৰ কামে কথাই ইংগিত পাম নে নেপাম মনত নাইনে কনক লতাই মনত নাইনে কনক লতাই কাললৈ কীৰ্তি ৰাখিলা কিয় বুকু পাতি গুলি মনত নাইনে কনক লতাই মনত নাইনে কনক লতাই কাললৈ কীৰ্তি ৰাখিলা কিয় বুকু পাতি গুলি বুকু পাতি গুলি বুকু পাতি গুলি আকৌ প্ৰমাণ কৰ হেৰ অসমৰ অসমীয়া তোৰ তেজৰ ফুটত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি তোৰ তেজৰ ফুটত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে কেনেকে বীৰত্ব প্ৰকাশ কৰে আৰু বিজয় প্ৰতিজ্ঞাৰ হুংকাৰে ৰণাংগন উৰুৱাই ধূলি উৰুৱাই ধূলি আকৌ প্ৰমাণ কৰ হেৰ অসমত অসমীয়া অসমীয়া কোকৰাঝাৰৰ আন এগৰাকী প্ৰতিযোগী সাজু হৈ আছে নৃপেন্দ্ৰ চন্দ্ৰ ৰায় তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো তোৰ কি ধন আছিলে কেলেই লাগিছে মোৰ অতীত তোৰ কি ধন আছিলে কেলেই লাগিছে মোৰ এতিয়া যে তুই কি যে মিছলা এতিয়া যে তুই বেলা নুগুছে নবলো তোক অনৰ মাটিৰ কম আই
দুখীয়া হ'লেও নিচলা হ'লেও দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰম আই কয় নবাৰু আছেনে আপোন আই কয় নবাৰু আছেনে আপোন আছেনে কোনোবা নবলো তোক অনৰ মাটিৰ কম আই অনকয় যে এই মাটিৰ এই মোৰ পূজা আই মাটিৰ কম আই তো অনৰ কম মাটিৰ কম আই মাটিৰ কম আই মাটিৰ কম আই ধন্যবাদ প্ৰতিযোগীগৰাকীলৈ অশেষ ধন্যবাদ আৰু এগৰাকী প্ৰতিযোগী সাজু হৈ আছে কোকৰাঝাৰৰ কলেন্দ্ৰ চন্দ্ৰ ৰায় তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো ও মইনা কেতিয়া আহিলি তই কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় ও মইনা কেতিয়া আহিলি তই মলয়া বতাহ লগতে আনিলি গান হাতে পৰি যায় বনৰ চৰায়ে মনৰ হৰিষে শুৱলা গীতেটি গায় ও মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় এখুজি দুখুজি থমকি ঘূৰি চৰি খায় এখুজি দুখুজি থমকি ঘূৰি চৰি খায় ও মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ঘূৰি চৰি খায় ও মইনা কেতিয়া আহিলি অলপ
সঠিককৈ গাব পৰা নাই নিজে ক্ষমা মাগিছোঁ আমি আটাইকেইগৰাকী প্ৰতিযোগীক ধন্যবাদ জনাইছোঁ ইয়াৰ লগে লগে আজিৰ খণ্ডৰ পৰা বিদায় লোৱাৰো সময় আহি পৰিছে ইমান সময় এই অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰথম প্ৰয়াস জ্যেষ্ঠসকলক লৈ প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰা সুৰ সংগ্ৰাম অনুষ্ঠানটিত আপোনালোকে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি সঁচাকৈ কৃতজ্ঞ আমাৰ তিনিওগৰাকী অভিজ্ঞ বিচাৰকক আমি ধন্যবাদ জনাইছোঁ অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাই আজিৰ খণ্ডটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ কিন্তু পৰৱৰ্তী সময়ত আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অহা দেওবাৰে ঠিক 7:45 আমি পুনৰ আপোনালোকক লগ পাম সুৰ সংগ্ৰাম এই অনুষ্ঠানটিৰ জৰিয়তে নমস্কাৰ